ল'ব আহক, বাইদেউ আপোনাক মাতিছে ভাত খাবলৈ। মোৰ ভাত খাবলৈ একেবাৰে মন যোৱা নাই। তহঁতি খাই ল'বি যাচোন। মেম, আপুনি নগ'লে আকৌ বাইদেউ মোকে গালি পাৰিব। আপুনি নিজে গৈ বাইদেউক কৈ দিয়কগৈ। ৰিনি, তুমি সেই মোক আজিৰ পৰা মেম বুলি মাতিব নালাগে, চাইলি বা বুলিয়ে ক'বা। আজি আকৌ মেমৰ কি হ'ল পাই? আনকালে দেখোন ইমান খং কৰি থাকে, আজি আকৌ ইমান ধুনীয়াকৈ কথা পাতিছে যে সূৰ্য কিজান বা পশ্চিম ফালে উদয় হ'ল গতে লাগিছে। তই চাগে ভাবিছ আজি তোক মই কিয় গালি পৰা নাই, আজি কিয় খং কৰা নাই, কিন্তু মোৰ মনটো ভাল লগা নাই। সদায়নো কিমান খং কৰি থাকিম, সেইটো কাৰণে আজিৰ পৰা মই চব চেঞ্জ কৰি দিছোঁ আৰু নিজকে। মেম, আপুনি এইবিলাক কি কৈছে? আপুনি আগতে যিদৰে আছিল আপোনাক তেনেকৈয়ে ভাল লাগে, এইদৰে মন মাৰি থাকিলে ভাল নালাগে দেই। হয় দে ৰিনি, তই ঠিকেই কৈছ, কিন্তু কি কৰিবি, যিমানহে আঘাত পাইছোঁ অন্তৰত, মন নামাৰি এতিয়া থাকিও লাভ নাই। চালিবা, আপুনি এইদৰে মন মাৰি নাথাকিব দেই, আৰু আপোনাৰ মন মাৰিবলগীয়া একো কাৰণেই নাই। আমাৰ দৰে দুখীয়া মানুহবিলাকৰহে এই মন মাৰিবলগীয়া কিছুমান বিষয় আছে, কিন্তু আপোনাৰ ওচৰত দেখোন সকলোবোৰ আছে, যি বিচাৰে তাকেই পায়। কিছুমান বস্তু সেই নিবিচৰাকৈও পোৱা হ'লে তেতিয়াতো কথাই নাছিল, আজি পায়ো যেন একোৱেই নাই গতে লাগে হাতত। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে আপুনি যেন বহুত কষ্টত আছে, বহুত দুখত জীয়াই আছে। ৰিনি, তই ঠিকেই ভাবিছোঁ, মই বহুত দুখত জীয়াই আছোঁ। আগতে এটা সময়ত দুখীয়া কাৰণে নিজকে সেই নিজৰ কপালখনক দুখ দিছিলোঁ, কিন্তু এতিয়া সকলোবোৰ থাকিও নিজৰ কপালখনকে দুখ দিওঁ। কিয় জানো এনেকুৱা হয় মোৰে লগত? কি হৈছেনো আপোনাৰ লগত? আনকালে দেখোন আপোনাক এইদৰে মন মাৰি থকা কেতিয়াও দেখা নাই, আজি যে আপুনি ইমান মন মাৰি আছে। তই বহিছোঁ না, তেতিয়া তোৰ লগতে সকলোবোৰ কথা পাতিম। সুখ দুখৰ কথাবোৰ পাতিবলৈ মাৰ বাহিৰে মোৰ ওচৰত কোনোৱেই নাই। তেনেকৈ কিয় কৈছে আপুনি চালিবা? আপোনাৰ লগত আমি সকলোবোৰে আছোঁ, আপোনাৰ দুখ সুখতো আছোঁ, আপোনাৰ বেয়া দিনতো আছোঁ, আপোনাৰ ভাল দিনতো আছোঁ। হয় দেই, তহঁতৰ কাৰণে মই জীয়াই আছোঁ, নহ'লেতো মই কেতিয়াবাই মৰি গ'লোহেঁতেন, নিজকে শেষে কৰি পেলালোঁ হ'লে। তেনেকৈ নক'ব বা আপুনি আজি আমাক চলাই থকাৰ কাৰণে আমাৰ ঘৰখন চলি আছে। আপুনি যদি নথকা হ'লে আমি হয়তো বহুত কেইজন মানুহ সেই ফুটপাথত পৰি থাকিবলগীয়া হ'ল হ'লে। আপোনাৰ ঘৰত কাম কৰি আমাৰ ঘৰখন চলাই আছোঁ। আপুনি যে আমাক কিমান উপকাৰ কৰিছে নহয়, সেয়া আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ। আৰু আপুনি এতিয়া এইবোৰ কথা কৈছে, এইবিলাক শুনিলে বৰ বেয়া লাগে দেই। আপোনাৰ মুখত শোভা নাপায় এইবোৰ কথা শুনিলে। তেনেকৈ নকবিও ৰিনি, মনটো আৰুহে বেয়া লাগি যায়। তহঁতক মই একো চলাই থকা নাই, তহঁতিহে মোক চলাই আছ। আজি তহঁতি টকাৰ কাৰণে মই সময়মতে ভাতকেইটা খাবলৈ পাওঁ, মোৰ গাৰ্ডেনখন চাবলৈ সেই ৰামু কাকা আছে কাৰণে গাৰ্ডেনখন ধুনীয়াকৈ চাই দিয়ে, সময়ত ফুলবোৰ কাটি দিয়ে। আৰু শংকৰদাৰ কথা কি ক'ম আৰু, তেওঁ মোক যেনিয়ে যাওঁ বুলি কওঁ তেনিয়ে লৈ যায়। বা আপোনাক শেষত এটাই কথা ক'ম, আপুনি অকলশৰীয়া নহয়, আমি সকলোবোৰ আছোঁ আপোনাৰ লগত। আপুনি কেতিয়াও নিজকে অকলশৰীয়া বুলি নাভাবিব। ৰিনি, মই জানো তহঁতি মোৰ লগত আছ বুলি, কিন্তু কিছুমান কথাই বৰ আমনি কৰেও। কিছুমান মানুহে এটা সময়ত মোক বহুত আঘাত দিলে, আৰু এতিয়াও মোক বিশ্বাসঘাতকতাই কৰিলে। মই বুজা নাই বা আপুনি কি ক'ব খুজিছে, ভালকৈ কওকচোন। মনৰ কথাবোৰ খুলি ক'লেহে মনটো আপোনাৰ পাতল লাগিব, নহ'লে এইদৰে আৰু অন্তৰৰ ভিতৰত কথাবোৰ কিমান দিন ভৰাই ৰাখিব। হয় দেই, অন্তৰৰ মাজত ইমানবোৰ কথা ইমান দিনে গোপনে থৈ অন্তৰখন যেন বিষাই গৈছেগৈ। কাক ক'ম কাক নক'ম গতে লাগিছে মনৰ কথাবোৰ। তোৰ লগতে নিজৰ ভণ্টি নিচিনাকৈ পাতোঁ আৰু কথাবোৰ। বা আপুনি মোৰ লগত সকলো কথা পাতিব পাৰে নিজৰ ভণ্টি নিচিনাকৈ ভাবি। জানানে ৰিনি, এটা সময়ত মই এজন ল'ৰাক বহুত ভাল পাইছিলোঁ, কিন্তু সেইটো সময়ত মই বহুত দুখীয়া আছিলোঁ। তাৰ মাকে যে মোক কিমান বেয়া বেয়াকৈ ক'লে নহয়, মোক চৰিত্ৰহীন, টকাৰ লোভীয়া, বহুত বেয়া বেয়াকৈ ক'লে মানে। কিন্তু মই মোৰ ভালপোৱাজনক কোৱা স্বত্তেও মানে সি মোৰ ওপৰত বিশ্বাস নকৰিলে, নিজৰ মাকৰ কথাতহে বিশ্বাস কৰিলে, আৰু মোক এৰি থৈ গুচি গ'ল। কি তাৰপিছত কি হ'ল বা? তাৰপিছত মই বহুত নিজকে চেঞ্জ কৰি পেলালোঁ, আৰু আজি যে মই যিখিনি হৈছোঁ সেইখিনি তাৰ কৃপাতে হৈছোঁ বুলি ক'ব লাগিব। সি যদি এৰি নোযোৱা হ'লে মই ইমানখিনি উন্নতিৰ পথত মানে আজি আগবাঢ়িবই নোৱাৰিলোঁহেঁতেন। হয় নেকি বা? আপোনাৰ লগত ইমানবোৰ হৈ গ'ল মানে? পাছৰখিনিতো শুন, কি হৈছে কোৱাই নাই। মেইনখিনিতো শুনিলে তোৰ চকু পানীও ওলাব, মোৰ যিদৰে ওলায়। আচলতে তাক মই পাহৰাৰ এবছৰে হ'ল, কিন্তু তথাপিও অন্তৰৰ কোনোবা এটা কোণত তাৰ প্ৰতি ভাল ভাৱ আছিলে। মই তাক বিশ্বাসো কৰিছিলোঁ, জানিছিলোঁ সি বিয়া পাতিব পাৰে বুলি, কিন্তু তথাপিও মনতে লাগিছিল সি যেন বিয়া নাপাতিবও পাৰে। আৰু জাননে, এবছৰৰ পাছত তাক মই আকৌ দেখা পালোঁ, আৰু প্ৰথমটো মই সি বিয়া নাই পতা বুলিয়ে ভাবিছিলোঁ, কিন্তু কালি যে আমাৰ ঘৰলৈ সেই সৰু ছোৱালী এজনী আহিছিল, তেতিয়াহে গম পালোঁ সেই ছোৱালীজনী তাৰ বোলে জীয়েক। মোৰ মানে অন্তৰখন ভাগি পৰিল, আৰু মই কি ক'ম কাক ক'ম মোৰ মনৰ দুখবোৰ। আপোনাৰ কথাখিনি শুনি সঁচাকৈ দুখ লাগিল পাই। আপোনাৰ লগত যে ইমানখিনি হৈছে বুলি গমেই পোৱা নাছিলোঁ নহয়, আৰু আপুনি ইমানখিনি দুখ যে নিজৰ অন্তৰৰ ভিতৰত লুকুৱাই ৰাখিছিল। হয় দে ৰিনি, দুখ লাগিলেও উপায়তো নাই, নিজৰ কামবোৰতো কৰিয়ে যাব লাগিব। কাক নকবি, সেই মানুহজনকনো কি বুলি ক'ম? তেওঁৰ ওপৰত এতিয়া হয়তো মোৰ অধিকাৰো নাই, আন কাৰোবাৰহে আছে। সঁচা ভাল পালে এনেকুৱাই হয় বা? আপোনাৰ লাইফলৈ বহুত ভাল মানুহ আহিব, সেইজনৰ কথা পাহৰি যাওক। ৰিনি, তই কি ক'ব খুজিছ মই বুজিছোঁ, কিন্তু কিছুমান মানুহক পাহৰোঁ বুলি ক'লেও পাহৰিব নোৱাৰিও। কিছুমান মানুহৰ স্মৃতিয়ে বৰকৈ আমনি কৰে, আৰু হয়তো মই পাহৰিও গ'লোহেঁতেন, কিন্তু আকৌ ইমান বছৰৰ মূৰত দেখা পাই মোৰ যেন ভালপোৱাবোৰ আকৌ জাগি উঠিছিল। কিন্তু ইমান ডাঙৰ মোক বিশ্বাসঘাতকতা এটা কৰাৰ পিছত মই বাৰু সেইজন মানুহক ভাল পাই থাকিব পাৰিম জানো? কেতিয়াও নোৱাৰোঁ। বা আপুনি যি সিদ্ধান্ত লৈছে ঠিকেই লৈছে, সেইজন মানুহৰ ওচৰলৈ আপুনি আৰু কেতিয়াও নাযাব। সেইজন মানুহে আপোনাক এবাৰ ঠগিব পাৰিলে পিছত যে আকৌ নঠগিব কি ঠিক। আৰু আপুনি যে আজি কথাবোৰ মোৰ আগত ক'লে বহুত ভাল কৰিলে, এতিয়া মনৰ দুখবোৰ অলপ পাতল হ'ব, মনটো ভাল লাগিব।
সঁচাকৈ আকৌ তোৰ লগত কথাবোৰ পাতি এতিয়া মনটো অলপ হ'লেও ভাল লাগিলে। উঠনি যে মোৰ বহুত দুখ লাগি আছিল, এতিয়া অলপ মনটো ভাল লাগিছে। বল ভাত খাই লগে দুইজনীয়ে। আহক আহক, আপোনাৰ কাৰণে আজি আপুনি ভাল পাই স্পেচিয়েল পনীৰ চব্জি বনোৱা হৈছে, খাই ল'বগে বলক। বল বল। আৰু এটা কথা, মায়ে যদি কিবা সোধে একো নকবি আকৌ দেই, নহ'লে এনেই খং কৰিব। হ'ব দিয়ক বা, আপুনি চিন্তা কৰিব নালাগে, মই বাইদেউক এই বিষয়ে একোৱেই নকওঁ। এমপ্লয়বিলাকে সকলোৱে ধুনীয়াকৈ কামবিলাক কৰি আছে, কামবোৰৰ ফিনিচিং ভাল হ'লে হ'ল আৰু। এই শ্বপিং মলটোত ইমান পইচা লগোৱা হৈছে নহয়, কিবা এটা কামৰ যদি অলপ হ'লেও প্ৰব্লেম থাকি যায় নহয়, বহুত লছ হ'ব। কিন্তু আজি প্ৰণয়েও চাব আহিম বুলি কৈছিলে নহয় কনষ্ট্ৰাকশ্যনৰ কামবোৰ। এই কি কৰিছে জানো, ইমান দেৰিলৈকে আহি পোৱাহি নাই। আৰু সীমান্তও দেখোন অহা নাই। সি ইনভেষ্ট কৰাৰ আগত এই শ্বপিং মলটো এবাৰ চাই যামহি বুলি কৈছিলে নহয় কামবোৰ, সেই এতিয়ালৈকে আহিয়ে পোৱাহি নাই। আজি কিন্তু এটা কথা ঠিক, সীমান্তৰ যদি আগৰ কথাবোৰ উলিয়াব চাই, মই কিন্তু তাৰ লগত কথা নাপাতো আকৌ, অকল কামৰ কথাবোৰহে পাতিম। মই যিমান পাৰোঁ সীমান্তৰ পৰা দূৰতে থাকিব চেষ্টা কৰিম, যিহেতু তাৰ ছোৱালীও আছে, ৱাইফো আছে। আৰু আমাৰ ৰিলেশ্যনশ্বিপটো এই কামৰ মাজতে সীমাবদ্ধ ৰাখিব লাগিব। ভালপোৱা হিচাপে সম্পৰ্ক নাথাকিলেও কি হ'ব, কিন্তু কামৰ খাতিৰত সম্পৰ্ক ৰাখিব লাগিব। মই মোৰ বিজনেছটোৰ লছ হোৱাটো কেতিয়াও নিবিচাৰোঁ, আৰু মোৰ যদি বিজনেছটোৰ লছ হয় তেতিয়া মিষ্টাৰ দিব্যাংশুৰো লছ হ'ব। পাৰ্চনেলি মোৰ সীমান্তক মাতিব মন নাথাকিলেও কিন্তু কামৰ খাতিৰত মই তাক মাতিব লাগিব আৰু তাৰ ভৰি হাতে ধৰিব লাগিব, কাৰণ সিয়ে এজন একমাত্ৰ ইনভেষ্টৰ, যিয়ে আমাৰ কোম্পানীত সেই ইনভেষ্ট কৰিব। মিষ্টাৰ সীমান্ত বৰুৱা, আপুনি পালেহি? চাইলে যে আজি মোক ইমান ভালকৈ মাতিছে, তাই ৰুহি মোৰ ছোৱালী বুলি জানিও মোৰ ওপৰত একো ৰিয়েক্ট কৰা নাই যে। কি হ'ল, কি ভাবিছে? নাই নাই, একো ভবা নাই। তুমি কি কেতিয়াবা আহিলা নেকি? মই কেতিয়াবা আহিলোঁ, কাৰণ টাইম আছিলে 9টা বজাত, সেইটো কাৰণে মই সোনকালে আহিলোঁ। আৰু মই যিমান পাৰোঁ সোনকালে আহোঁ। এইদৰে কোনোবাই লেট কৰিলে মই সাধাৰণতে ভালেই নাপাওঁ। নহয় মানে মই ৰুহিক ভাত খুৱাই লৈছিলোঁ, সেইটো কাৰণে মোৰ অলপ লেট হৈ গ'ল। ইটছ অ'কে, একো নাই দিয়ক। মই কনষ্ট্ৰাকশ্যনৰ কামবোৰ চালোৱেই, আপুনিও এবাৰ পাৰে যদি চাই ল'বগৈ। চাইলি, তুমি বাৰু কিয় মোক আপুনি আপুনি বুলি কৈ আছা? আৰু তোমাৰ কি মোৰ ওপৰত একো খং উঠা নাই নেকি কালিৰ বাবে? আৰু মোৰ ওচৰত সুধিবলগীয়া তোমাৰ প্ৰশ্ন একোৱেই নাইনে? চাওক মিষ্টাৰ সীমান্ত বৰুৱা, এইবিলাক ফাল্টু কথা পাতি থাকিবলৈ মোৰ ওচৰত সময় নাই। আৰু এটা কথা, কোনোবা আপোন মানুহে দুখ দিলেহে দুখ লাগে আৰু খং উঠে। আপুনিতো মোৰ কোনোৱে নহয় ন, আপোনাক না মই চিনি পাওঁ না জানি পাওঁ, সেইটো কাৰণে আপোনাক মোক খং কৰিবলগীয়া কি আছে? চাইলি, তুমি মোক এবছৰৰ ভিতৰতে ইমান পৃথক কৰি দিলানে তোমাৰ পৰা? এতিয়া যে মই তোমাৰ বাবে কোনোৱে নহয়। আপুনি নাজানে নেকি, সময়ৰ লগে লগে চব চেঞ্জ হৈ যায়, সেইদৰে মানুহৰ মনহে মোৰো চেঞ্জ হৈ গ'ল। তোমাক কিন্তু মানিছোঁ আৰু দেই, ইমান সহজে তুমি কথাবোৰ কৈ দিব পাৰিছা নহয়, যিদৰে এনেকুৱা লাগিছে যেন আমাৰ মাজত একোৱেই নাছিল। হয় নেকি? আপুনি ইম'চনেলে হৈ গ'ল দেখোন। আচলতে আগতে আছিলে, এটেচমেণ্টহে আছিলে, কিন্তু সঁচা ভাল পোৱা নাছিল। সেইটো কাৰণে সম্পৰ্কটো চাগে সোনকালে ভাং খাই গ'ল, বুজিছেনে? এতিয়া এইবিলাক পাতি লাভ নাই দিয়ক, বাদ দিয়ক এইবোৰ কথা। মই মানে আচৰিত হৈ গৈছোঁ চাইলি, তুমি যে ইমান সহজে কেনেকৈ কথাবোৰ পাহৰি গ'লা নহয়। আৰু তোমাৰ মোৰ ওপৰত অলপো খং উঠা নাইনে, অলপো বেয়া লগা নাইনে ৰুহি মোৰ ছোৱালী বুলি জানিও? কি যে কথাবোৰ কয় নহয়, আপুনি বিয়া পাতিছে, আপোনাৰ ছোৱালী, মোৰ আকৌ কিয় খং উঠিব? ভালে হৈছে আকৌ আপোনাৰ ফেমিলি আছে, এতিয়া আপুনি সুখত থাকিব পাৰিব। আচৰিত দেই, এবছৰৰ ভিতৰতে তুমি ইমান চেঞ্জ হৈ যাবা বুলি মই সপোনতো ভবা নাছিলোঁ। আৰু জানানে, মোৰ নিজৰে আচৰিত লাগিছে, মই এজনী ছোৱালীকে ভাল পাইছিলোঁ নে এটা সময়ত। কি যে কথাবোৰ কয় নহয় মিষ্টাৰ সীমান্ত বৰুৱা, আপুনিও বৰ জমাই থাকে দেই। আচলতে আপুনি চেঞ্জ হ'ব পাৰিলে মই আৰু চেঞ্জ হ'ব নোৱাৰোঁনে? আপুনি দেখোন বিয়াও পাতিব পাৰিলে, মইতো এতিয়ালৈকে বিয়া সোমোৱা নাই নহয়, সেইখিনি কৰিবলৈ বাকী আছেই। আপুনি পিছে মোৰ বিয়াত আহিব আকৌ, নহাকৈ নাথাকিব। চাইলি, তুমি কিন্তু ক'ৰবাৰ কথা ক'ৰবালৈ লৈ গৈছা আকৌ। আৰে খং উঠিছে নেকি আপোনাৰ? যিটো সঁচা সেইটোহে কৈছোঁ, মোৰ বিয়া খাবলৈ আহিব আকৌ, ইমান ধুনীয়াকৈ মাতিছোঁ, তাতো আকৌ আপুনি বেয়া পাইছে যে মোক। হ'ব বাৰু, মই গম পাইছোঁ তোমাৰ মোৰ ওপৰত খং উঠি আছে বুলি। মই ইমানবোৰ তোমাক অন্তৰত আঘাত দিয়াৰ বাবে তোমাৰ মোৰ ওপৰত বহুত খং উঠি আছে, মোক গালি পাৰা, খং কৰা, কিন্তু এইদৰে অভিমান কিয় কৰি আছা বাৰু? এবাৰতো মোৰ লগত ভালকৈ কথা পাতিব পাৰা, মোৰ লগত কি হৈছিল কি নাই হোৱা তুমি সুধিবতো পাৰা মোক। এটা কথা মিষ্টাৰ সীমান্ত বৰুৱা, আপুনি আজি ভালকৈ শুনি লওক, মই কৈছোঁ আজিৰ পৰা আপুনি মোৰ লগত এইবিলাক পাৰ্চনেল কথা কেতিয়াও নাপাতিব। আৰু আপোনাক মই পাহৰিলোঁ, আপোনাৰ লগত কি হৈছিল কি নাই হোৱা সেইবিলাক জানি থাকিবলৈ মোৰ কোনো ইচ্ছাও নাই আৰু সুধিবলৈ মনো নাই। ঠিক আছে, তুমি যদি মোক পাহৰিব পাৰিছা, ময়ো তোমাক পাহৰিবলৈ চেষ্টা কৰিম। আৰু এটা কথা, ময়ো তোমাক কথা দিছোঁ, আজিৰ পৰা আমাৰ মাজত কামৰ বাহিৰে একো কথা পতা নহ'ব, আৰু ময়ো তোমাক নুসুধো একো। অ'কে, আপুনি যি ভাল দেখে তাকেই কৰক। বাইদেউ, আপুনি এতিয়া ঘৰলৈ যাবনে? মই ঘৰলৈ যাওঁ, ইয়াত যদি তুমি চালাই সকলোবোৰ, মোৰো কি কাম আছে, মই আহিছোঁ দিয়া। ঠিক আছে, হ'ব বাৰু, আপুনি যাওক তেনেহ'লে। পিছে আৰু এটা কথা, তোমাৰ চাগে ড্ৰাইভাৰ হোৱা নাই নহয়, নহ'লে বোলা মই থৈ আহোঁগৈ। নাই নাই, আপুনি ইমানবোৰ কষ্ট কৰিব নালাগে, মোৰ ড্ৰাইভাৰ আহিব, মই ড্ৰাইভাৰৰ লগতে যাম। আৰু মানে মোৰ লগৰ এজন অহাৰ কথা আছে, প্ৰণয়, সি আহি পাবহি, মই তাৰ কাৰণেই ৰৈ আছোঁ। চাইলি, তুমি ইয়াত ৰৈ আছা, মই পাই গ'লোহি। প্ৰণয়, তুমি পালাহি, মই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ, ইমান দিনৰ মূৰত দেখিছোঁ নহয় তোমাক। হয় নেকি? তুমি কিন্তু আগৰ গতে গৰ্জিয়াছে হৈ আছা দেই, বহুত ধুনীয়া লাগিছে তোমাক এই ড্ৰেছটোত দেখিবলৈ। থেংক ইউ হা, তোমাৰ মানে এই ফ্লাৰ্ট কৰা স্বভাৱটো নগ'ল আৰু। ইমান ধুনীয়া ছোৱালীজনী মুখৰ আগত থিয় হৈ থাকোঁতে আৰু ফ্লাৰ্ট কৰা স্বভাৱটো নাইকিয়া হ'বনে? সেই তোমাক ফ্লাৰ্ট নকৰিলে কৰিবলৈ মন গৈয়ে থাকে নহয়। এইটো নামেই প্ৰণয় মানে, সেইটো কাৰণে তাই চাগে মোৰ লগত যাব বিচৰা নাছিলে। এই প্ৰণয় বোলাটোৰ লগত যাবলৈ মন চাগে আকৌ, সেইটো কাৰণে মোৰ লগত নাযাওঁ বুলি ক'লে। বাইদেউ, কাম কেনেকুৱা চলিছে তোমাৰ? ঠিক ঠাক আৰু, তোমাৰ কোৱা? মোৰো ঠিকেই চলি আছে আৰু তোমাৰ কৃপাত। তুমি যে কিনো কথাবোৰ কৈ থাকা নহয়, বৰ ধেমালি কৰি থাকা মানে। বাকী পিছে মাহঁতৰ খবৰ ভাল?
ভাল ভাল সকলোৰে ঘৰত ভালে। পিছে তুমি আমাৰ ঘৰলৈ নোযোৱা নেকি? মায়ে যে তোমাক ইমান মনত পেলাই থাকে নহয়, সদায় কৈয়ে থাকে মোৰ আগত। কথা মানে গুৰি কৰবাতহে, তাই মানে সিহঁতৰ ঘৰলৈও গ'ল। যাম যাবলৈ সময় নোপোৱা হৈছে। এইফালে দেখিছা দেখোন নিউ সেই কাম ষ্টাৰ্ট হৈ গৈছে। কনষ্ট্ৰাকশ্যনৰ কাম চাবলৈ আহোঁতে সেই তুমি ফোন কৰিলা, সেইটো কাৰণে ইয়াতে ৰৈ দিলোঁ। হয় দিয়া, এতিয়া ডাঙৰ বিজনেছ ৱমেন হৈ গ'লা নহয়, আমাৰ কাৰণেনো সময় ক'ত ওলাব। প্ৰণয়, তুমি আৰু তেনেকৈ নক'বা দেই। তুমি জানা দেখোন, তুমি যেতিয়াই ফোন কৰা তেতিয়াই মই যেনেকৈ হ'লেও সময় উলিয়াই তোমাৰ লগত কথা পাতোৱেই দেখোন। সেইটো হয় বাৰু, এনেই ধেমালি কৰিছোঁ, চৰি, বেয়া নাপাবা, খঙো নকৰিবা। নাই মই তোমাৰ কথা জানো নহয়, তোমাৰ স্বভাৱটো কেনেকুৱা। পিছে তোমালোকৰ আন্টি সিদিনা ফোন কৰিছিলে, তোমালোকৰ ঘৰলৈ মাতি আছে, যাম নেকি মাক লৈ? আহিবা আকৌ, দুইজনী সেই মা লগ খালে বৰ ভাল পাব কথা পাতি। তাকেহে দিয়া, লৈ যাম বাৰু। সেই তোমাক সুধি ল'লোঁ, এতিয়া তোমাৰ পাৰ্মিশ্যনটো লাগিব নহয় আকৌ তোমালোকৰ ঘৰলৈ যাবলৈ, নহ'লে আকৌ তুমি খেদাবা আধা ৰাস্তাৰ পৰাই। মই বাৰু কেতিয়া তোমাক আধা ৰাস্তাৰ পৰা খেদাওঁ? তুমি যে কিনো কথাবোৰ কৈ থকা নহয়। বাইদেৱে এতিয়া তোমাৰ লগত যোন থিয় হৈ আছে চিনাকি কৰাই নিদিয়া নেকি? কোন হয় আকৌ? সীমান্ত মানে যোৱাই নাই এতিয়ালৈকে, ৰৈয়ে আছে ইয়াত। এয়া মিষ্টাৰ সীমান্ত বৰুৱা, আমাৰ মানে কোম্পানীটোৰ ওপৰত ইনভেষ্ট কৰিছে। এজনে নেকি সীমান্ত বৰুৱা? এজনে মানে তোমাৰ কোম্পানীটোৰ ওপৰত ইনভেষ্ট কৰিছে? তুমি মোক কোৱা হ'লে হয় দেখোন, মই তেতিয়া তোমালোকৰ কোম্পানীটোৰ ওপৰত ইনভেষ্ট কৰিব পাৰিলোহেঁতেন। এতিয়াতো হৈয়ে গ'ল দিয়া, এইবিলাক বাদ দিয়া, পিছত কেতিয়াবা প্ৰয়োজন হ'লে তোমাক ক'ম বাৰু। বাইদেৱে চাইলি, তোমাৰ যদি ড্ৰাইভাৰ হয় তুমি মোৰ লগতে ব'লা। ঠিক আছে, তুমি কৈছা যদি যাওঁ বাৰু, ব'লা তুমি গাড়ীখন উলিয়াগৈ, মই গৈছোঁ। কি হ'ল সীমান্ত বৰুৱা, আপুনি এতিয়ালৈকে যোৱা নাই যে? যাম, সেই তোমাৰ লগৰজনকে চাই গৈছিলোঁ, মই আকৌ লগ ধৰোঁতে তুমি যাব নোৱাৰিলা, এতিয়া মানে সি লগ ধৰোঁতে তুমি ঘপককৈ ওলালা। সি মোৰ ভাল লগৰ হয়, ইমান দিনৰ মূৰত লগ পাইছোঁ, সেইটো কাৰণে তাৰ লগত যাব ওলাইছোঁ। বাইদেৱে আপুনি এতিয়া ইয়াৰ পৰা যাওক, ইয়াত থাকিনো কি কৰিব? হ'ব, মইনো ইয়াত থাকি কি কৰিম? মোৰ কাৰণে চাগে কাৰোবাৰ দিগদাৰহে হৈছে আকৌ কথা পাতোঁতে। এখেতৰ আকৌ কি হ'ল, ইমান খঙত গুচি গ'লগৈ যে? যাওঁ পাই, প্ৰণয় ৰৈ আছে চাগে মোৰ বাবে।